ঐ পুতুকণ তই কোনোবাকে পক চক মুচিলি নি বাৰু পক গোধাইছে যে কম্বলখন না মুচা আপুনি নিজেহে মুচি চাগে কয় নহয় চোৰেহে চোৰৰ ঠেং দেখে বুলি এই ল'ৰাটো যে মুখে মুখে কথা কোৱা এক বুকু মাৰিম এই তাত পৰিবি কি আকৌ ল'ৰা দেই হেই ল'ৰাটোৰ লগত কেলে লাগি আছে বাৰু তাৰপিছত নুগুন্ধাবনো কেলে আপোনালোকে উৰুকা ৰাতি লৈ যোৱা নাই নেকি তাৰপৰা ধোৱাই নাই ধুবলৈ মই সময়ে পোৱা নাই মামা মোৰ পেচাব লাগিছে এই ঠাণ্ডাখনতো আকৌ পেচাব লাগিলে ন মই 100 বাৰমান ক'লো পেচাব কৰি বিচনাত উঠিবি নাই পিছতহে মা পেচাব লাগিছে এটা মোৰ বিচনাতে ওলাই যাব উঠ বল আইও যিকেইটা চুলি আছিলে সেইকেইটাও শেষ কৰিলে পাই ল'ৰাটোৱে মই চাই থৈ গৈছিলোঁ মোৰ ভৰিটা কেনেকৈ লাগিলে আপোনাৰ চুলিত গৰু তই ক'ত গম পাবি উধাই মুধাই মাথা চাই গছকি যাওঁ তোক জন্ম কৰোঁতে আধা চুলি গ'লেই এতিয়া আকৌ যিকেইটা আছে সেইকেইটাতো শেষ কৰিবি যি দেখিছোঁ মই ভাত খালোঁ তুমি কি কৰি আছা টোপনি অহা নাই তোমাৰো খোৱা নাই নেকি পাপাহঁত ময়ো পাৰিম ৰাতিটো কথা পাতি থাকিবলৈ ছোৱালী হোৱা নাই কেলে এই ৰাতিখনত কাৰ লগত পোচপোচাই আছ একেদিন তোৰ লক্ষণ একেবাৰে মোৰ ভাল দেখা নাই দেই এই 10টা বজাত তহঁতৰ কলেজ কেইটা বজাত যাবি সেইবিলাক সুধিবলগীয়া সময় ন নেজানো দেই ছোৱালী তই লগৰ ছোৱালী বুলি কৈ কাকাৰ লগত কথা পাতি আছ তইহে জান নিজৰ জীৱন নিজে খাবি আকৌ আমাক থকা মানে নিজকে থকা এতিয়া যদি কেনেবাকে পোচপোচাই থকা শুনি পাওঁ এচাত কিন্তু ফলা কৰি দি মাথা ভাঙিম সেইটো হ'লে কৈ দিলোঁ হেল্ল' পাপা আহিছিলে তুমি শুই যোৱা দেই হ'ব কালি কথা পাতিমগৈ পাপাই মোক মাৰিলেহেঁতেন আৰু শুনি পালে পোচপোচাই থকা হ'ব দেই ৰাখিছোঁ শুই যাওঁ পাই ইনষ্টাগ্ৰাম ফেচবুক একোৱে নাচাওঁ আজি ষ্টৰি পেলাই থাকিয়ে গ'ল ইনষ্টাগ্ৰামত নিদিওঁ আৰু কেনেবাকৈ মাত চাত শুনিব পালে পাপাই ফলা কৰি দি মাথা ভাঙিব এই চিংবাবুত থাকোঁতে কিহত টেনশ্যন ল'ব লাগে চিল হৈ থাকক যি পইচা পাতি আছে লৈ আনিব ৰাতিপুৱাই বস্তু চাপ্লাই পাই যাব এইটো আকৌ কেলে মাথা মাৰিছে 5 তাৰিখে আগে কি এম এ পালে হ'ল যেনেকে আগতে চলি আছিলে তেনেকে চলি থাকিব দিয়ক না মালিক কি কৰে আজি কামটো হ'বনে নাই কেঞ্চেল কৰি দিব ৰবা দেই দাদা মই আপোনাক আকৌ পিছত ফোন কৰি আছো তই ইমান দেৰি লগালি যে ঘৰ পৰা ওলাওঁতে কি কৰি আছিলি মালিক অকমান ভাত খাই লৈছিলো আকৌ ৰাতি কথা নহয় নেকি ভাত খাবলৈ পাম নে নাপাম তোক মই কোৱা নাছিলো নেকি পেটেৰা হোটেলত গাহৰি পেটে দি ভাত খুৱাই দিম বুলি আকৌ ঘৰত কেলে খাব লাগে ভোক লাগি আছিলে মালিক আকৌ মই বেছি ৰাতিলৈকে থাকিব নোৱাৰো নহয় আমাৰ সোনকালে খোৱাৰ অভ্যাস আছে নহলে বল তই ভাত চাত খাই ললি যদি মোৰ টেনশ্যন নাই মিছনটো সোনকালে আজি সাকসেস কৰি দিব লাগে বলক নহলে মালিক প্ৰথমে কাৰ ঘৰত সোমাব প্ৰথমে বদেশৰ ঘৰতে সোমাম বুলি ভাবিছো মানে সিহঁতি ভাত চাত খাই সোনকালে শুই যায় তাৰপিছত হাতীয়া পাতি কেইটা লৈ আনিছে নাই তাই হাতিয়াৰ পাতিৰ কথা চিন্তা নকৰিবি মোৰ সব ব্যৱস্থা কৰা আছে সিহঁতৰ ঘৰ আগতে লুকাই থৈ দিয়া আছে ৰাতিপুৱাই হয় নেকি আপুনিচোন বহুত চুৰি কামত এক্সপাৰ্ট মানুহেই মোৰ নাম এনে লাল বিহাৰী নহয় মোৰ গাত বিহাৰী তেজ আছে এক্সপাৰ্ট নাখাবনে কি মালিক বদেশহঁতৰ ঘৰ আহি পাই গলো এতিয়া কি কৰে তই ইয়াতে ৰখি থাক মই পটককে চাই আহো ক'বাত সোমাব পৰা জেগা আছে নেকি যদি সেইটো নহয় নহলে মাটি কান্দি সোমাব লাগিব মালিক নহলে আপুনি সোনকালে চাই আহক যাওক মই গছৰ পিছফালে লুকাই থাকিম হ'ব দে মই চাই আহো তাৰপিছত শুন হৈ গছৰ কোণাতে মই হাতীয়া কেইডাল থৈছো তাৰপৰা ওলাই লবিচোন হ'ব দিয়ক তাৰপিছত ভালকে চাই চিতি দেই মালিক কোনোবাই দেখিলে হলে আৰু সেইটো তই মোক শিকাব নালাগে এইটো কামত মোৰ 25 বছৰ ধৰি এক্সপিৰিয়েঞ্চ আছে মই গছৰ পিছফালে লুকাই থাকো গৈ পাই কেনেবাগে বদেশকে দি দেখিব পালে হলে আৰু তাৰ ছোৱালীজনীৰ লগতে লাইন বনাই আছো বুলি ভাবিব যিকণ যে ৰাতি চাৰিওফালে আন্ধাৰ কেনেবাগে মোক ভূত পিকাছে নধৰেতো এনেও কয় ডাঙৰ গছৰ তলত বোলে ভূত থাকে এই ল'ৰাটো আকৌ কলৈ গল হাতীয়াখিনি ওলালে নাই বাৰু এই আণ্ডাৰপেন কলৈ গলি মই ইয়াত আছো মালিক ওলাই নাহক কেলে তাতে নাই বহি থাকিবি নেকি আহিছো মালিক সিহঁতৰ কতো জেগা নাই সোমাব পৰা মাটি কান্দিয়ে সোমাই যাব লাগিব তই পিছে হাতীয়া কেইটা আনিলি নে নাই মালিক মই নিবিচাৰিলোৱেই যিহে আন্ধা একোৱে দেখি পোৱা নাই আপুনি পটককে ওলাব পাৰিব থোৱা মানুহজন আনকে যাওকচোন আপুনিয়ে মই বহিয়ে থাকিলো হ'ব দে ময়ে লৈ আনিছো যিখন যে আন্ধা দেখি পাবনে বাৰু ক'ত থৈছিলে বল দাদা কামত ধৰিব লাগে মালিক এনেকুৱা আমি মাটি কান্দি সোমাই যোৱা ভাল হৈছে জানো কেনেবাকে যদি গম পাব লাগিলে হলে আৰু দেই মেথা দুপাল কৰিব কিন্তু তই এইবিলাক চিন্তা কৰি নাথাক এইটো তাৰপিছত খান্দা ষ্টাৰ্ট কৰ মালিক বুজিছে আণ্ডাৰপেন তই ইয়াৰ পৰাই কান্দা ষ্টাৰ্ট কৰি দে আৰু আগলৈ গলে শুনি পাব মালিক ইয়াৰ পৰাই কান্দি দিছো
যি দেখিছে তই অকলে নোৱাৰিবি চাগে যিহেতু ঘৰ বাৰীত মই কোৰ এডাল দেখিছিলো সেইটো আনোগে ৰহ তই খান্দি থাক মালিক আনকে বৰ টান মাটিটো মই নোৱাৰিম অকলে মাছ ৰাতিত পানী পিয়া লগাও বৰ অসুবিধা দেই ৰাতিকে উঠিবলৈও মন নাযায় যিখন যে ঠাণ্ডা পাপাহঁত শুই গ'ল চাগে জানকে ফোন এটা লগাই লওঁ অথনি ভালকে কথা পাতিব নাপালো নহয় মোক বেয়াই পালে নেকি লগাওঁ জানো ফোনটো শুই থকা মানুহক এনেই ডিষ্টাৰ্ব কৰা হ'ব নহয় এই লগাই দিওঁ মনত পৰিছে ৰিং হৈছে বাৰু হেল্ল' মানে তুমি এতিয়ালৈকে শুৱাই নাই কি কৰি আছা অনলাইনত আছা চাগে কাৰ লগত মেছেজ কৰি আছা সঁচা কথা কৈছো সঁচা কথা ক মই নুশুনো আৰু শুনিবলৈ নাই তোমাৰ মিছলীয়া কথা মোক মানে শুবলৈ দি তুমি অনলাইনত থাকা মানে চব গম পালোঁ মই চব গম পালোঁ সেইকাৰণে ইমান দিনৰ পৰা মই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ পাছপৰ্ট খুজি আছোঁ সেইটো দিবলৈ মন নাই হ'ব থাকক নালাগে এতিয়া নালাগে মোক তুমি যে মোক ধোকা দিলা সেনেকৈ কৰিবা বুলি ভবা নাছিলোঁ নহ'লে কেনেকৈ মোক ফোন কৰাৰ লগে লগে ফোনটো ৰিচিভ কৰি দিলা নালাগে মোক নালাগে এতিয়া গোটেই মোক স্ক্ৰীনশ্বট পঠাই দিয়া কাৰ লগত মেছেজ কৰি আছিলা ইনষ্টা ফেচবুক আৰু তোমাৰ ফোন আৰু অফলাইন মেছেজ গোটেই মোক স্ক্ৰীনশ্বট এতিয়া লাগে মোক এতিয়া পঠাই দিয়া নহ'ব এতিয়া লাগে মোক এতিয়া যদি স্ক্ৰীনশ্বট মোক দেখাব নোৱাৰে নহয় ডাইৰেক্ট বেকআপ কৰি দিম মিমিৰ লগতে ৰিলেশ্যনশ্বিপত আহি যাম সি কিমান মোক পাগলৰ লেখীয়া ভাল পায় মই পাত্তা নিদিওঁ তাৰ লগতে আহি যাম গম পাব তেতিয়া মালিক ইমান দেৰি লগালে যে কি কৰিলে আণ্ডাৰপেণ্ট নাপাবি আৰু যিখন যে দেখিলো দেই ৰাম মানিলো আৰু গুৰত গু লাগি আছে চাপ কৰিব পৰা নাই ইমান আঠা লগা গু কোনে জানো হাগি তইছে এইটো পুতুকনৰে কাম হ'ব নেকি সিহঁতৰ সৰু ল'ৰা এটা আছে নহয় তই জান নাই আণ্ডাৰপেণ্ট মালিক জানো সিহঁতৰ সৰু ল'ৰা এটা আছে পুতুকন মোৰ হাতটো গোন্ধায়ে আছে কাপোৰ এটা দি মুচিলো পানী দি দিম বুলি ভাবিলো পানী বিচাৰি নাপালো মালিক কিন্তু মোৰ গাঁত খান্দা হৈ গল দেই আপোনাক বিচাৰি যাবলগীয়া আছিলে আৰু খুৰ আনিব নালাগে বুলি ভাগ্যত যদি সোমাই যাওঁ আৰু তই কমটি কিলাৰী নহয় দেই গাঁত খান্দাত এক্সপাৰ্ট আছ কিন্তু চোৰৰ ক্ষেত্ৰত এক্সপাৰ্ট আছনে নাই আজি গম পাম মই সোমাই গৈছো দেই আণ্ডাৰপেণ্ট যাওক মালিক মই সোমাই গৈছো যেনে তেনে উঠিলো আৰু উঠিলে মালিক পালোগে এতিয়া বল কত কোন আছে আৰু কি আছে চাই আহোগৈ বলক এতিয়া আমি পাকঘৰত সোমালো মালিক মই এপাক চাই আহোগে নেকি কত কোন আছে আৰু কি আছে আপুনি পাকঘৰতে থাকক আমাৰ আকৌ অসমীয়া মানুহৰ ঘৰত কাঁহৰ কাঁহী বাতি উপা থাকে নহয় বৰ মূল্যৱান সেইটো জানেনে নাই যা ল'ৰা তই এপাক চাই আহিবি মোৰ আকৌ কঁকাল মেচা হৈ গল নহয় গাঁতৰ পৰা ওলাই আহোতে হ'ব মালিক মই বস্তাখনকে ওলাই লওঁ যি পাওঁ ভৰাই লৈ যাওঁ আৰু ইয়াতো একো নাই ৰুম কেইটাও চালো চবে শুই আছে সিহঁতৰ গাড়ী কেইটা ক'ত থৈছে বাৰু দেখি পোৱা নাই যে যাওঁহে পাই বেছি তালাচি মাৰি চাই থাকিলে কিবা কিবি পৰিব মুখে পিছত ধৰিব মালিক একোৱে নাপালো গোটেইখন তালাচি মাৰি শেষ সিহঁতৰ গাড়ী কেইটাকো দেখি নাপালি নেকি স্কুটি বাইক সেইকেইটাক নাই মালিক মই একোৱে দেখি নাপালো বহুত বিচাৰিলো চুকে কোনেও চালো হ'ব দে সেইটো নহ'লেও বানৰ কাঁহৰ কাঁহী বাতি গোটেই সোপা বতাহ পাত দৈ ভৰাই ললো লগভগ 60,000 মান ওলাব চাগে 2 বস্তা হ'ব তই এটা দাঙিবি মই এটা দাঙিম হৈ যাব ভৰালে যদি বলক মালিক বেছি দেৰি কৰি থকা লাভ নাই মই মানুহৰ মাত কিবা এটা শুনিছিলো আহি থকা নিচিনা বলক দেৰি নকৰিব আৰু বল বস্তা এটা ধৰ আকৌ দিয়ক মালিক এইটো ধৰ বৰ গধুৰচোন মালিক গধুৰ হ'বই বানৰ কাঁহী বাতি নহয় নেকি মোৰটো তোতকৈ বেছি গধুৰ আণ্ডাৰপেণ্ট মোৰটো কমটি গধুৰ নহয় আৰু মালিক এতিয়া পলোৱাহে কথা আৰু লঙিয়া দাঙি